নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আশা কৰোঁ আপোনালোকে ভালে আছে আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে 2005 চনৰ পাছত এপইণ্টমেণ্ট পোৱা কোন শিক্ষকসকলৰ বাবে NPSৰ সলনি তেওঁলোকে OPS পাবলৈ সক্ষম হ'ব আৰু শিক্ষকসকলৰ CL এতিয়াৰ পৰা কেইটাকৈ লাভ কৰিব সেই বিষয়ে আমি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম পলক দেৰি নকৰি ভিডিঅ'লৈ আগবাঢ়ো কেজুৱেল মাষ্টাৰ ৰোল আৰু নিম্নতম দৰমহা গাঁথনিৰ কৰ্মচাৰীৰ 50% ঘৰ ভাড়াৰ ভাত্তাত অনুমোদন জনোৱা হৈছে কৰ্মচাৰী পৰিষদৰে মুখ্যমন্ত্ৰীৰ লগত যি আলোচনা হৈছে সেই আলোচনাত এই দাবীসমূহ তেওঁলোকে অনুমোদন দিছে যিকোনো বিভাগৰ কৰ্মচাৰীয়ে বিশেষকৈ দুটাকৈ পদোন্নতি বাধ্যতামূলক আৰু OPSৰ অধীনলৈ যাব 1-1-2005 চনৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা কৰ্মচাৰীৰ আৰু এটা খবৰ আপোন ঘৰৰ ঋণ বৰ্তমান 30 লাখ টকালৈ বৃদ্ধি কৰা হৈছে সদৌ অসম কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাৰ পাছত বিত্ত বিভাগে প্ৰকাশ কৰা বৈঠকখনৰ কাৰ্য বিৱৰণীয়ে ৰাজ্যৰ কৰ্মচাৰীৰ সমাজলৈ কেইবাটাও ভাল খবৰ কঢ়িয়াই আনিছে 21 জানুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগত কৰ্মচাৰী পৰিষদৰ সৈতে আলোচনাত মিলিত হৈছিল আৰু আলোচনাৰ অন্তত কৰ্মচাৰীলৈ আহিবলগীয়া সুখবৰসমূহ কৰ্মচাৰী পৰিষদে ৰাজহুৱা কৰিছিল যদিও বিত্ত বিভাগৰ সচিবে কাৰ্যবিৱৰণীত স্বাক্ষৰ কৰাৰ পাছত প্ৰতিশ্ৰুতিসমূহ বিভাগীয়ভাৱে কাৰ্যকৰী হোৱাটো নিশ্চিত হৈ পৰিল ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 30 দিনৰ আৰ্জিত ছুটি লাভ কৰাৰ বিপৰীতে শিক্ষকসকলে মাত্ৰ 12টাহে তেওঁলোকে CL লাভ কৰিছিল আৰু শিক্ষক সংগঠনসমূহে দীৰ্ঘদিনৰ পৰা এই CLৰ ছুটি 30 দিনলৈ বৃদ্ধি কৰাৰ দাবী জনাই আহিছিল কৰ্মচাৰী পৰিষদৰ সৈতে হোৱা মুখ্যমন্ত্ৰীৰ আলোচনাৰ কাৰ্য বিৱৰণীত উল্লেখ কৰা হৈছে যে বিদ্যালয়ৰ শিক্ষকৰ বাবে আৰ্জিত ছুটি অৰ্থাৎ CL 12 দিনৰ পৰিৱৰ্তে 30 দিনলৈ বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিত্ত বিভাগে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ কেজুৱেল মাষ্টাৰ ৰোল আৰু নিম্নতম দৰমহা স্কুলৰ কৰ্মচাৰী গ্ৰহণযোগ্য ঘৰ ভাড়া ভাত্তা অৰ্থাৎ হাউচ ৰেণ্ট 50% আদায়ত অনুমোদন জনোৱা হৈছে এই ক্ষেত্ৰত বিত্ত বিভাগে প্ৰস্তাৱ কাৰ্যকৰী কৰিবলৈ ফাইল প্ৰস্তুত কৰিছে বছৰ ধৰি কাম কৰি পদোন্নতি নোপোৱাকৈ অৱসৰ ল'বলগীয়া হোৱাত ৰাজ্যৰ বহু কৰ্মচাৰীৰ মনত অসন্তুষ্টিৰ সৃষ্টি হৈছিল এতিয়াৰ পৰা সকলো বিভাগে সেয়া বিধি প্ৰস্তুত কৰি সকলো কৰ্মচাৰীৰ বাবে কমে 2টা পদোন্নতিৰ ব্যৱস্থা কৰিব লাগিব বিত্ত বিভাগে এই ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা লোৱাৰ কথাও কাৰ্য বিৱৰণীত উল্লেখ কৰে আৰু এতিয়া আমি আহো মূল কথালৈ কোন কেইটা শিক্ষকসকলে OPSৰ আণ্ডাৰত সোমাব বিশেষকৈ 2005 চনৰ 1 জানুৱাৰীৰ অৰ্থাৎ 1-1-2005 তাৰিখৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে তেওঁলোকৰ এডভাৰটাইজসমূহ আগতেই 1-1-2005ৰ আগতেই তেওঁলোকৰ এপইণ্টমেণ্ট প্ৰচেছসমূহ হৈছিল কিন্তু তেওঁলোকৰ NPS প্ৰৱৰ্তনৰ পাছতহে নিযুক্তি লাভ কৰে তেওঁলোকৰ কামসমূহ আগতে হৈ যায় কিন্তু তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়াসমূহ NPS প্ৰৱৰ্তনৰ পাছতহে অৰ্থাৎ এপইণ্টমেণ্টসমূহ লাভ কৰে আৰু তেনেকুৱা কৰ্মচাৰীসকলে OPSৰ অধীনলৈ সোমাব OPSৰ অধীনলৈ আনিবলৈ অনুমতি দিয়া হৈছে বিত্ত বিভাগে এই ক্ষেত্ৰত প্ৰশাসনিক সংস্থাৰ প্ৰশিক্ষণ পেঞ্চন আৰু ৰাজহুৱা আপত্তি বিভাগৰ সৈতে আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰিব উল্লেখযোগ্য যে এই সিদ্ধান্তই ৰাজ্যৰ প্ৰায় 10,000 কৰ্মচাৰীক উপকৃত কৰিব আপোনালোকে নিশ্চয় গম পায় এনেকুৱা শিক্ষক আছে আমি বিশেষকৈ টিচাৰসকলৰ ক্ষেত্ৰত যদি চাওঁ BTAD অৰ্থাৎ BTR অঞ্চলৰ কিছুমান শিক্ষক আছে 2005ৰ এডভাৰটাইজ অনুসৰি দিয়া হৈছিল কিন্তু তেওঁলোকৰ এপইণ্টমেণ্টসমূহ 2012-13 চনতহে দিয়া হৈছিল গতিকে তেওঁলোকৰ পোষ্টসমূহ আচলতে 2005 চনৰ আগতে আছিল কিন্তু তেওঁলোকৰ এপইণ্টমেণ্ট নিযুক্তি প্ৰক্ৰিয়াটো 2000 সম্ভৱ 2014
13 মানতহে দিয়া হৈছিল গতিকে এই শিক্ষকসকল এতিয়া OPSৰ অধীনলৈ আহিব আৰু তেনেকুৱা অন্যান্য ডিপাৰ্টমেণ্টতো সেনেকুৱা আছে মানে 1/1/2005 চনৰ আগত এডভাৰটাইজ ওলাইছিল নিযুক্তি প্ৰক্ৰিয়া তেওঁলোকৰ প্ৰস্তুত হৈছিল কিন্তু এপইণ্টমেণ্টসমূহ লাভ কৰিছিল পিছত NPS আহাৰ পিছতে তেওঁলোকে সেইমতে NPSৰ অধীনত পাবলৈ সক্ষম হৈছে কিন্তু এনেকুৱা কৰ্মচাৰীসকলে এতিয়াৰ পৰা অফিচৰ আণ্ডাৰলৈ সোমাই পৰিব বৰ্তমান যিসকল পদোন্নতি পাবলৈ পদ নাথাকে তেওঁলোকৰ বাবে এক্স কেডাৰ পদ সৃষ্টি কৰিবলগীয়া বিভাগসমূহৰ তালিকা কৰ্মচাৰী পৰিষদে দাখিল কৰিব আৰু বৰ্তমানৰ হিতাধিকাৰীয়ে 30 লাখ টকাৰ পৰ্যন্ত ঋণ ল'ব পৰাকৈ আপোন ঘৰৰ আঁচনিৰ সন্দৰ্ভত নিয়ম সলনি কৰিবলৈও বিত্ত বিভাগে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ৰাজ্যৰ কৰ্মচাৰীসকলে যি আপোন ঘৰ লাভ কৰিছিল পূৰ্বতে সেই আপোন ঘৰৰ তেওঁলোকৰ 15 বা 18 লাখ টকাহে লাভ কৰিছিল আৰু এতিয়াৰ পৰা এই ক্ষেত্ৰত তেনেকুৱা কৰ্মচাৰীসকলে আপোন ঘৰৰ ক্ষেত্ৰত যদি লোন লয় তেওঁলোকৰ 30 লাখ টকালৈ তেওঁলোকে লোন ল'ব পাৰিব জিলা পৰ্যায়ৰ কাৰ্যালয়ত মুখ্য সহায়কৰ পদ সৃষ্টি কৰা হ'ব আৰু যিবোৰ পদৰ বাবে অৰ্হতা স্নাতক প্ৰযোজ্য হ'ব তেনেবোৰ পদত নিযুক্তিসকলক স্নাতক স্কিল দিয়া হ'ব যেনেকুৱা LP স্কুলৰ ক্ষেত্ৰত বিশেষকৈ হায়াৰ সেকেন্ডাৰী লেভেলত পঢ়ে তেওঁলোকৰ কাৰণে গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব নালাগে অৰ্থাৎ গ্ৰেজুৱেশ্যনৰ প্ৰয়োজন নাই গতিকে আমি এই ভিডিঅ'টোৰ জৰিয়তে আৰু এটা কথা স্পষ্ট কৰি জনাওঁ যিসকল LP স্কুলৰ শিক্ষয়িত্ৰী আছে তেওঁলোকৰ যদি BA কমপ্লিট আছে তথাপিও তেওঁলোকে গ্ৰেজুৱেট স্কিল নাপায় কিয়নো LP স্কুলৰ পোষ্টৰ কাৰণে নিম্নতম যিটো অৰ্হতা মিনিমাম কোৱালিফিকেশ্যন হায়াৰ সেকেন্ডাৰী লেভেল ধৰা হয় আৰু হায়াৰ সেকেন্ডাৰী লেভেলৰ কাৰণে গ্ৰেজুৱেশ্যন স্কিল দিয়া নহয় কোনোবা যদি MA কৰিছে তাতে এটো কাৰ্যকৰী কৰা নহব গতিকে যিসকলে আকৌ গ্ৰেজুৱেশ্যন কৰিছে বা তেওঁৰ পোষ্টটো যদি গ্ৰেজুৱেশ্যন লেভেলত হয় তেতিয়াহে তেওঁ গ্ৰেড পেটো বেছিকৈ পাবলৈ সক্ষম হ'ব যেনেকৈ ME স্কুলৰ ক্ষেত্ৰত যদি আমি চাওঁ ME স্কুলৰ ক্ষেত্ৰত তেওঁলোকৰ মিনিমাম কোৱালিফিকেশ্যন BA অৰ্থাৎ ডিগ্ৰী কোৱালিফিকেশ্যন লাগে আৰু ডিগ্ৰী কোৱালিফিকেশ্যন হ'লে তেওঁলোকৰ নিশ্চয় গ্ৰেজুৱেশ্যন স্কিল পাব কোনোবাই যদি পোনপ্ৰথমে আগৰ ভেঞ্চাৰ স্কুল বা অন্যান্য বিদ্যালয়সমূহত কৰ্মৰত হৈ আছিল তেনেকুৱা শিক্ষক বহুত আছে সাপোজ তেওঁ ME স্কুলত কাম কৰ্মৰত হৈ আছে তেওঁ মিনিমাম অৰ্হতা হৈছে ম্যাক্সিমাম অৰ্হতা হৈছে হায়াৰ সেকেন্ডাৰী এতিয়া এই শিক্ষক গৰাকী যদি কেকেৰ আণ্ডাৰত অথবা ডিসটেন্স মোডত যদি BA বা ডিগ্ৰীটো কমপ্লিট কৰি লয় তেওঁ কোৱালিফিকেশ্যন আপগ্ৰেডেশ্যন কৰিব পাৰিব ব্লক লেভেলত গৈ আপগ্ৰেডেশ্যন কৰি তেওঁ নিশ্চয় গ্ৰেজুৱেশ্যন স্কিল আৰু সৰ্বাধিক যদি গ্ৰেড পে আছে হেতু লাভ কৰিবলৈ সক্ষম হ'ব তেনেকুৱা ME স্কুলৰ ক্ষেত্ৰত হয় গতিকে আপগ্ৰেডেশ্যন হ'ব পাৰিব LPৰ ক্ষেত্ৰত নিম্নতম অৰ্হতা SS অৰ্থাৎ হায়াৰ সেকেন্ডাৰী লেভেল 2 গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আমি ইনফৰমেশ্যনসমূহ জনাই দিলোঁ আমাৰ লগত জড়িত হৈ থাকো এনেকুৱা সৰু সৰু ইনফৰমেশ্যন আমাৰ এই চেনেলৰ জৰিয়তে পাই থাকিব ধন্যবাদ